মোৰ আৰু হাত ভৰি ভাঙিবলৈ বাকি আছে আৰু এতিয়া ফাকুৱা বুলি পলাই ফুৰিছিলোঁ মই বোলো মাহঁতৰ ঘৰলৈ ৰাতিপুৱাই পটাপট কাম কৰি গুচি যাওঁ ফাকুৱা মানে লগৰখিনি আহি লগোৱাতকৈ মই পলোৱাই ভাল কিন্তু সেয়া আহি মেলি এয়া অৱস্থা মই ৰাতিপুৱাই আজি সোনকালে উঠি মেলি পুৰা ঘৰৰ কামত লাগি গৈছোঁ মানে মোৰ মানে ফাকুৱা খেলি ভালেই লাগে কিন্তু তেনেকৈ খেলি নাই পোৱা মই আজিলৈকে আৰু আমাৰ অকণমান উৎপতীয়া গেং এটা আছে আহি মানে একদম অৱস্থা বেয়া কৰি দিব আপোনাক তিয়াই মেলি গোটেই সানি মেলি ঘৰ অৱস্থা নাইকিয়া কৰিব মানে ঘৰ ভিতৰে চিতৰে এইকাৰণে মই পটাপট ঘৰ চাফা কৰিবলৈ আজি পলাওঁ সেয়া মোবাইল লুটি খাই পৰিলে মানে কিবা এটা লৰালৰি কৰিলে লৰালৰিত কিবা কিবি হয়ে আৰু মানে তথাপিও আৰু মই বোলো নাই আজিতো পলোৱাই ভাল নহ'লে অৱস্থা বেয়া হ'ব মোৰ গতিকে পটাপট ঘৰৰ কামখিনি কৰি ল'লোঁ লৈ মেলি আজি মানে গোটেই দিনৰ ফাকুৱাৰ মানে ভ্লগছটো আপোনালোকলৈ আনিছোঁ আৰু মই মানে ক্লিপকেইটা লৈহে লৈছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ যে আজি মোৰ মানে অৱস্থা বেয়া হৈ গ'ল তথাপিও ৰাতিপুৱা চক ইমান ধুনীয়াকৈ ঘৰৰ কাম বন কৰি আজৰি কৰিলোঁ মই ভাবিছিলোঁ আজি ঘৰতে থকাই ভাল আছিল দেই পিছতহে ভাবিছোঁ আৰু এনেই গ'লোঁ গৈ মেলি হাত ভৰি ভাঙি অহা নিচিনা অৱস্থা আৰু ৰাতিপুৱাই বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ আৰু বিচনাখন ধুনীয়াকৈ পাৰি থ'লে ভাল লাগে ন আমি কিন্তু কম্বল লৈ আছোঁ এতিয়াও দেই ঠাণ্ডা এনেও বহুত বেছি আমাৰ জানেনে মোৰ আকৌ বেছি ঠাণ্ডাটো আৰু গৰম দিনতো কম্বল লওঁ আৰু তাতে মোৰ মাত ভঙাৰ বেমাৰ এটা আছে আপোনালোকে জানেই নহয় অকণমান ঠাণ্ডা পৰিলে বা বহুত উৎকট গৰম পৰিলে মোৰ যে মাতটো ভাঙি যায় সেনেকুৱা মানে সেই মাত ভঙাৰ পৰা অকণমান যেনে তেনে আৰাম পাইছোঁ যোৱা বছৰটো বহুত কষ্ট পালোঁ আৰু আপোনালোকে বহুত ৰেমেডি দিলে মোক বহুত বেছি ধন্যবাদ আপোনালোকে সকলোৱে মোক যিমান যেনেকৈ পাৰে ঘৰৰ উপায় দিলে ডক্টৰৰ নাম দিলে গতিকে মই আপোনালোকক ধন্যবাদ কেনেকৈ দিম ভাবি পোৱা নাই মানে বহুত বেছি ধন্যবাদ বহুত ভাল হৈ গ'ল মোৰ কিন্তু সেই বেমাৰটো মানে মাত ভঙা বেমাৰটো আৰু ইমান বেছি ধূলি জানেনে আমাৰ ঘৰটোত ক'ৰ পৰা ধূলি আহে মই নাজানো খিৰিকীবিলাক খুলিও নিদিওঁ তথাপিও বহুত বেছি ধূলি আৰু বতৰটো যে ইমানেই বেয়া ৰাতিপুৱা মই কি কৰোঁ জানেনে আজি যেতিয়া হোলী অকণমান পূজাও কৰিব লাগিব ঘৰত কিন্তু ল'ৰাক আগতে খুৱাই লৈছোঁ কাৰণ মই কাপোৰ কানি ধুই মেলি পূজা কৰালৈকে দেৰি হৈ যাব গতিকে ভাৰ্ণাইৱে আজিকালি পূজা কৰে ৰাতিপুৱা সি অকলে পূজা কৰি আহিলে কিন্তু সি কৰিলেও নহ'ব মই নিজেই কৰিব লাগিব অকণমান গতিকে মই কি কৰিলোঁ এই কাপোৰকেইটা পটাপট চাৰ্ফত তিয়াই ধুই দিওঁ ৱাশ্বিং বেচিন নাই মোৰ মানে মাহঁতে কৈ আমনি পালে আৰু জানেনে ৱাশ্বিং বেচিন এটা নললি আচলতে মই আগৰ পৰা কৈয়ে আছোঁ আপোনালোকক আকৌ কৈ দিছোঁ মই শকত যে খুব হাতেৰে ধুওঁ সেইটো কাৰণে মানে অকণমান এক্সাৰচাইজ হ'লেও হওক বুলি নহ'লে আৰু আৰাম পালে আৰু বেছি শকত হৈ যাম জানেনে আৰু মোক খোৱাটো ইমানো বেছি নাখাওঁ জানেনে এক টাইমে খাওঁ হয় মই ইটিং শ্ব'বিলাক কৰি থাকোঁ যে মুকবাং চেনেল এটা আছে মোৰ টেষ্টি ফুড উইথ চাৰা আৰু ইউটিউবত 98K হৈছে মানে 98 নহয় 89K নে কিবা এটা হৈছে 1 লাখ কেতিয়া হয় ঠিকনা নাই আৰু সপোন আৰু হয় নে নহয় তাৰো ঠিকনা নাই তথাপিও মানে সেইটোত মই খোৱা বোৱা ভিডিঅ'খিনি দি থাকোঁ যে সেইকাৰণে মই অকল এক টাইম খাওঁ মানে যেতিয়া মই জানো যে ভিডিঅ' শ্বুটিং কৰিবলৈ আছে বুলি এক টাইমে খাওঁ হ'লেও মোৰ থাইৰয়ডটো বাঢ়িছে নে কি নাজানো ইমান শকত হৈছোঁ জানেনে আৰু দিনটো মই একোৱে নাখাওঁ অকল একবাৰ খানা খাওঁ জানে তথাপিও মোৰ এইটো অৱস্থা মানে এনেকুৱা হয় যে কিছুমানে বহুত বেছি খালেও শকত নহয় যে যেনেকৈ মোৰ বাহঁত বহুত বেছি খালেও শকত নহয় মই আকৌ অকণমান গোন্ধ ল'লেও শকত হৈ যাওঁ কি ক'ম মানে আপোনালোকক উপায় নাই ভাবিলোঁ পটাপট কাপোৰকেইটা ধুই লওঁ বতৰটো ইমানেই বেয়া মই কি ক'ম আপোনালোকক ইমানেই বেয়া বতৰ আৰু ৰ'দটোতো নায়েই দেখিছেই ফাকুৱা কেনেকৈ আৰু অৱস্থা তথাপিও আৰু কাপোৰকেইটা ধোৱাটো ধুবই লাগিব এনেকৈ থাকি গ'লে আকৌ পিছত আৰু বেছি কাপোৰ হৈ যাব গতিকে মই ভাবিলোঁ পটাপট কাপোৰকেইটা ৰাতিপুৱাই ধুই লওঁ মানে ৰাতিপুৱাই এইখিনি কাম থাকেই তাৰপাছত ভাৰ্ণাইক ক'লোঁ যোৱা তুমি ফুল চিঙাগে ভাৰ্ণাইকো ফুল চিঙাত লাগি গৈছে ল'ৰা হ'ল বুলিয়ে মই তাক আকৌ কিছুমান কামত লগাওঁ দেই ল'ৰা বুলিয়ে বা ছোৱালীয়ে কৰিব লাগে বুলি নহয় ল'ৰা ছোৱালী চবেই কৰিব লাগিব হয়নে আৰু মই কাইলৈ জীয়াই নাথাকিবও পাৰোঁ আমাৰ জীৱনটোৰ কথাহে কোন কেতিয়ালৈকে থাকিব কোনেও নাজানে মই একদম প্ৰেক্টিকেল কথা শুনি বেয়া লাগিব পাৰে ন মই সেইকাৰণে আজিৰখিনি একদম সুখ অনুভৱ কৰোঁ আজিৰখিনি এনজয় কৰোঁ গতিকে মই তাক কওঁ কাইলৈ যদি মই নাথাকোঁ তেতিয়া কেনেকৈ শিকিবা সেইকাৰণে মই সৰু সুৰা কামবিলাক শিকাই থাকোঁ অকল যে ছোৱালীয়ে কৰিব লাগিব সেয়া নহয় ল'ৰায়ো কৰিব লাগিব হয়নে নহয় ল'ৰা ছোৱালী সমানে মোৰ কাৰণে একদম দুইটা সমান ল'ৰা ছোৱালী আৰু সেয়া মই তাক অকণ কিবা কিবি আজিকালি শিকাওঁ বোলে এনেকৈ কেতিয়াবা কওঁ বোলে কাপটো থৈ আহাচোন বা প্লেটখন সি খোৱা প্লেটখন সদায় নিজে থৈ আহে পাকঘৰত গৈ বা কেতিয়াবা কিবা এটাকে কৰাচোন কাপোৰ বাহিৰৰ পৰা আনাচোন ফুলকে ছিঙাচোন এইবিলাক কৰি থাকোঁ সৰু সুৰা কাম আৰু যিহেতু স্কুল এতিয়া বন্ধ কিন্তু খবৰ পাইছোঁ ভাৰ্ণাইহঁতৰ কাইলৈৰ পৰা অকণমান এক্সট্ৰা ক্লাছ হ'ব 2-3টা বাচ্ছাৰ গতিকে সেয়া আকৌ মোৰ সেইখনৰ কাৰণে টেনশ্যন এটা আহি গ'ল স্কুল যাবই লাগিব গতিকে ভাৰ্ণাইক অলপ কাম কিছুমান কৰাওঁ মই কাৰণ আজি আমি আছোঁ কাৰণে আজি আমি কৰি দিছোঁ মুখৰ আগত খুৱাই দিছোঁ কাপোৰ পিন্ধাই দিছোঁ মুখৰ আগত পঢ়া শুনা সকলোখিনি খোৱা বোৱা মুখৰ আগত দিছোঁ কাইলৈ যদি আমি নাথাকোঁ কেনেকৈ কৰিব তাহাঁতে
হয় মৰম চেনেহ কৰিব আইতা ককা বা নিজৰ কোনোবা আত্মীয় স্বজন কিমান দিন কৰিব খুব বেছি এমাহ দুমাহ তাৰ পাছততো নিজেই কৰিব লাগিব গতিকে এতিয়াৰ পৰাই শিকাটো বহুত বেছি ভাল আৰু মই বহুত বেছি প্ৰেক্টিকেল জানেনে মই এয়া নহয় যে মই কাইলৈও জীয়াই থাকিম কাইলৈও মোৰ লগত বহুত ভাল হ'ব পৰহিলেও মোৰ লগত ভাল হ'ব নহ'বও পাৰে আজি যিখিনি আছে কাইলৈ বা পৰহিলে মোৰ ওচৰত নাথাকিবও পাৰে গতিকে মই সেইকাৰণে কাইলৈৰ সপোনটো মই নেদেখোঁ মানে মই একদম বৰ্তমান আজি মস্তি পূৰা আজি মুঠতে জিন্দগীটো আজি জীব লাগে আৰু মুঠতে সেই আজিৰ সময়কণ কাইলৈ ঘূৰাই কেতিয়াও নাপাওঁ ঠিক আছে সেইকাৰণে মই আজিৰ সময়খিনি বিৰাট বেছি ভগৱানক ধন্যবাদ দিওঁ মানে আজিৰ দিনটো বহুত মানুহে দেখি নাপালে আজিৰ ফাকুৱা বহুত মানুহে দেখি নাপালে ভগৱানৰ ওচৰলৈ গুচি গ'ল কিন্তু আমাক যে ভগৱানে দেখালে গতিকে সেইটো এটা বহুত ডাঙৰ কথা ন সেইকাৰণে আপোনালোক বহুত সুখী মই কৈছোঁ আপোনালোক সকলোখিনি সুখী মানে আপোনালোকৰ ওচৰত বহুত আছে বহুত দিছে ভগৱানে কিছুমানে আপোনালোকৰ ওচৰত যিখিনি আছে ন সেইখিনি চাই চাই ৰাতি টোপনি নাহে কিছুমান মানুহৰ আমাৰো যদি হোৱা হ'লে আপোনালোকৰ ঘৰ নিচিনা তেওঁলোকে ভাবে আমাৰো যদি হোৱা হ'লে আপোনালোকৰ নিচিনা চেহেৰা আমাৰো যদি হোৱা হ'লে আপোনালোকৰ যি আছে আমাৰো যদি হোৱা হ'লে সেই আমাৰো যদি হোৱা হ'লে ভাবি ভাবি বহুত মানুহ ৰাতি টোপনি নাহে গতিকে আপোনাৰ ওচৰত সৰ্বশ্ৰেষ্ঠ বহুত আছে আপোনাৰ ওচৰত আপুনি একদম সুখী মানুহ মই কৈছোঁ আৰু যি আপোনাৰ ওচৰত নাই বাদ দিয়ক আৰু মোৰ মুখত সেয়া দেখিছেনে পিম্পলছ উঠিলেই নহয় নাৰিকল তেলে সানো জানে মই আৰু একো নাসানো মুখত ডাইৰেক্ট নাৰিকল তেল সানো ৰাতি আৰু দিনত অকণমান ছানস্ক্ৰীম এটামান সানো তাকো কেতিয়াবা মন গ'লে সানো মন গ'লে নাসানো সেয়া আৰু বৰ বেছি লাগিও নাথাকোঁ জানেনে সেয়া আৰু গালৰ অৱস্থা মোৰ আৰু প্ৰতাপত বাথৰুমকেইটা চাফা কৰি ল'লোঁ লৈ মেলি আৰু পলাম মুঠতে মাৰ ঘৰলৈ পলাম আৰু ঘৰৰ মোৰ লগৰখিনিক চবকে ৰাতিপুৱাই হোৱাটছএপত মেছেজ দি দিছোঁ নাহিবি দেই আমি ঘৰত নাই আকৌ এফালে যাওঁ ফুৰিবলৈ ঘৰ তলা মৰা এনেই কষ্টকৈ অহাহে হ'ব নহ'লে আহিলে মানে আপোনাক বগৰাই পেলাই গোটেই ঘৰ ফাকুৱা কৰি মোৰ 12 বজাই দিব গতিকে মই পতাপত পলাইছোঁ আৰু দুখন স্কুটি দেখিছে যে এই আমাৰ ঘৰৰ ওচৰৰ নেইবাৰ হয় ৰিংকুহঁতৰ স্কুটি তাহাঁতি ফুৰিবলৈ গৈছে গতিকে সেই স্কুটিখন আমাৰ ঘৰত আছে আৰু মানে আমাৰ অকণমান হেৰিটো ডাঙৰ যে জেগাডোখৰ গতিকে তাহাঁতি যদি ওচৰৰ কাষৰ ঘৰ ক'ৰবাত ফুৰিবলৈ বা ক'ৰবাত যায় স্কুটিখন আমাৰ ঘৰত থৈ যায় যদি গাড়ীখন লৈ যায় আৰু গতিকে সেয়াই ওচৰ চুবুৰীয়া সেনেকেই কামত আহে ন কিনো আৰু আমিতো প্ৰায় ঘৰতে থকা হয় গতিকে ভাৰ্ণায়ো সেয়া চাইকেলৰ লগত লাগি আছে এইখন স্কুটি কিন্তু ইলেক্ট্ৰিক হয় স্কুটিখন তেল নভৰে নেকি মোৰ মতে মই বৰ বেছি নাজানো পেট্ৰল মানে নভৰাই আৰু সেয়া কাপোৰ কানি ধুলোঁ মেলিলোঁ আৰু এয়া ফাকুৱা ভগৱানৰ ওচৰলৈ লৈ আহিছোঁ গতিকে যিখিনি যিয়ে উৎসৱ হওক যিয়ে হওক মুঠতে মই কি কৰোঁ জানানে প্ৰথমতে ভগৱানৰ পৰা ষ্টাৰ্ট কৰোঁ ইমান ভাল লাগে ন ভগৱানৰ লগত প্ৰথমতে হোলী খেলি লওঁ গতিকে হোলী এতিয়া ফাৰ্ষ্ট খেলিম ভগৱানৰ লগত আৰু ভাৰ্ণায়ুৱে ছিঙি অনা ফুল সেয়া মই কৈছোঁ নহয় তাক সৰু সুৰা কামবিলাক ষ্টাৰ্ট কৰি দিছোঁ মই শিকাবলৈ কোনো ডাঙৰ কথা নহয় কাম কৰিলে মানুহ কিবা হ'ব নেকি বাচ্ছা বোলে এইটো নকৰিলেও ইমান বাচ্ছাই নকৰিলেও হয় মানে সেনেকুৱা কামো নিদিওঁ ধৰক সৰু সুৰা কাম কৰিব পাৰে কোনো ডাঙৰ কথা নাই ল'ৰা শিকিবহে ভালহে কাইলৈ পৰহিলে আৰু বেছি কৰিব শিকিব ন মই নাথাকিলেও কৰিব পাৰিব মা দেউতা নহ'লেও কৰিব পাৰিব গতিকে এনেকৈ মই ভগৱানৰ ওচৰত পূজা কৰিলোঁ ভগৱানক মই একদম বহুত বেছি মই মানে ভগৱানে মোক বহুত দিছে জানেনে বহুতখিনি টকা পইচা ইমানো নাথাকিব পাৰে কিন্তু তথাপিও ক'তো বেছি কান্দি মৰি নথকাকৈও মানে ভগৱানে মোক ধুনীয়াকৈ ৰাখি থৈছে বেমাৰ আজাৰটো থাকিবই ধৰক তথাপিও সেইখিনি আৰু নিজৰ কৰ্মৰ ফল যদি মোৰ কিবা বেয়া হয় মই নিজৰ কৰ্মৰ ফল বুলি ভাবোঁ আৰু কিবা এটা বেয়া কৰিছিলোঁ এই জনমতে ভুগিব লাগিব আমি আৰু গতিকে সেয়া ভুগিছোঁ বাৰু যি কি নহওক ভগৱানৰ ওচৰত হোলী খেলিলোঁ বিৰাট বেছি ভাল লাগিলে ন এনেকৈ সকলো ভগৱানক মই দি দিছোঁ আৰু লগতে ভাৰ্ণায়ুকো লগাই দিছোঁ মোৰ ওপৰৰ মন্দিৰতে তাকো লগাই দিছোঁ আৰু লগতে আকৌ ময়ো অকণমান সানিছোঁ ফাকুৱা সেয়া ষ্টাৰ্ট কৰি দিলোঁ আৰু আজি ভগৱানৰ লগত তাৰপাছতে মুড়ি গুড় আৰু ক্ৰীম অকণমান দি মই বোলো জলপানকে খাওঁ ৰুটি খাবলৈ মন নাই যোৱা ল'ৰা ছোৱালীক যিহেতু ৰুটি খোৱালোৱে মই বোলো আজি জলপানকে খাওঁ কেতিয়াবা এনেকৈও খাই আৰু কাম বন কৰি আজৰি এতিয়া খাওঁ মুড়ি জলপান মই চিৰাতকৈ মুড়ি খাই ভাল পাওঁ গুড় লৈ লৈছোঁ দৈ ক্ৰীম এনেকৈ খাই ভাল লাগে ন গুড়ৰ লগত আৰু আমাৰ হোলী এনেকুৱাই মানে হোলী মই নেখেলোঁ আগৰ পৰাই মানে এনেই ভয় লাগে এনেই অকণমান নিয়ম কৰিলোঁ এতিয়া ল'ৰাই যাব আইতাকৰ ঘৰলৈ তুমি ক'ত যাবা মই গজু ঘৰত যাম আইতাৰ লগত হোলী খেলিবলৈ মই গজু ঘৰলৈ যাম মানে আইতা বজু মানে আইতা
হলি খেলিবলৈ যায় বোলে তাক অকণমান লৈ যাম মই নেখেলো খেলিবা তুমি তুমি খেলিবা দেখোন মই নেখেলো দে মোৰ ভয় লাগে খেলিবা তেন্তে এইটো পূজাত লগাইছা টেৰিংগা বনাবলৈ শিকিছিলে ঘৰত চবে ৰুটি ভাজি খাইছে আচলতে ৰুটি খোৱালো মই মৰি ফিৰা আৰু এতিয়া যাওঁ গাঁৱৰ ঘৰলৈ পলাওঁ আৰু তাক মই অকণমান নাৰিকল তেল সানি দিছোঁ মানে নাৰিকল তেল সানিলে কি হয় জানেনে কেতিয়াবা ফাকুৱাখিনি অকণমান খজতি হৈ যায় তেতিয়া নাৰিকল তেলটো ওপৰতে থাকিব ফাকুৱাখিনি সেইকাৰণে মই অকণমান তেল সানি দিওঁ আপোনালোকে কি সানে জনাবচোন মই কিন্তু এইবাৰ নাৰিকল তেল সানি দিছোঁ আৰু মূৰতো সানি দিছোঁ একদম চিপকু বনাই দিছোঁ একদম চিপকু বাচ্চাৰ নিচিনা কৰি দিছোঁ যাতে হলি লাগিলেও চুলিৰ একদম ভিতৰলৈকে গুচি নাযায় ওপৰতে যাতে লাগি থাকে আৰু সি বিৰাট ফূৰ্তি আৰু এতিয়া মোৰ লগত যাব পাব অৱশ্যে মই পলাইছোঁ আকৌ দেই চোৰৰ লেখীয়া মই এনজয় কৰিবলৈ যোৱা নাই মানে কি জানেনে তাহাঁতি আহি পাবহি এতিয়া বাজিছে পুৰা 9টা 9:30 10টাত আহি পাবহি কিন্তু যিহেতু বৰষুণ চিপচিপিয়া সেইকাৰণে চাগে অকণমান দেৰি ৰৈ দিছে কিন্তু মই শুনামতে 2-1 এটেক কৰিলে তাহাঁতি মানে মোৰ লগৰ 2-1 পুৰা লগাই মেলি অৱস্থা বেয়া কৰিলে আৰু মানে লগৰ মানে কি আৰু ফেমিলি ফ্ৰেণ্ডছ আৰু স্কুলৰ ফ্ৰেণ্ডছ নহয় ফেমিলি ফ্ৰেণ্ডছ হয় তাহাঁতি মানে আহিব আৰু মোক এতিয়া বগৰাবলৈ গতিকে মই বেয়া পলাইছোঁ ল'ৰাক একদম চিপকু বনাই মেলি জমনি ন তাৰপিছতে সেয়া সি কিবা মাস্ক এখন সেইদিনা পাপাকে কিনি দিছে কিনি মেলি সেয়া মাস্ক লৈ ফূৰ্তি আৰু মই পটাপট বস্তু বাহানি লৈ টেমা 2টা লৈ লৈছোঁ আমাৰ বৰমাই মোক মানে দৈ মানে ইয়াতে ভৰাই দিয়ে ধুনীয়াকৈ গাখীৰত দৈ ভৰাই দিয়ে গতিকে মোক টেমা 2টা লৈ আহিবলৈ ক'লে সেই টেমা 2টাও লৈ লৈছোঁ আৰু তাৰপাছতে সেয়া ৰেডি কৰিলোঁ লৈ চাউলৰ বস্তা আছিলে 2টামান মাৰ সেই চাউলৰ বস্তাও লৈ লৈছোঁ নহ'লে মায়ে মোক পিটিব চাউলৰ বস্তা ঘূৰাই নানিলে আকৌ চাউল দিব লাগিব যে সেয়া আৰু ঘৰ কি কাহানী ন তাৰপাছতে আমাৰ কাষৰ খুৰীহঁতৰ ঘৰলৈ আহিলোঁ আহি ল'ৰা তাহাঁত আমাৰ ফূৰ্তি আৰু ভাৰ নাইও মুঠতে তাইৰ লগত খুব খেলে মানে এই লগত একে সমনীয়া যে সমনীয়া বয়সৰ তাৰপাছতে বোকা গোটেইখন ৰাস্তা দেখিছেনে তাহাঁতি হলি সানিবলৈ যায় বোলে আৰু পথাৰেদি গৈছে আৰু হলি খেলিবলৈ ল'ৰা ছোৱালী সেয়াই ফূৰ্তি ন আগতে পিছে আমিও সৰুতে খেলিছিলোঁ কিন্তু সেই সৰু এই বয়সটোৱে ভাল জানেনে তাৰপাছত যেতিয়া ডাঙৰ হৈ আহিব সেই সুখখিনি নাথাকে আচলতে মানে কি টেনশ্যন হৈ যায় টকা পইচা ঘটা পঢ়া শুনা বহুতখিনি আৰু সেই সুখৰ মেমৰিজখিনি নাথাকে মোৰ মতে সেই ফিলিংছটো নাথাকে গতিকে সৰুতে এনজয় কৰি ল'ব লাগে জানেনে এইখিনি মই ভাৰণায়ো কওঁ এইখিনি সময় আৰু বিৰাট এনজয় কৰিলোঁ তাৰপাছত আৰু চবৰে নিজৰ দায়িত্ব বাঢ়ি যায় আজিকালিতো বহুত সৰুৰ পৰাই নিজৰ দায়িত্ব বাঢ়ি যায় ন গতিকে ইটোৱে সিটো খানিছে 2টা সমবয়সী আগতে গতিকে 2টাই খুব খেলেও লগতে তাই অকণমান এমাহ 2 মাহৰ ডাঙৰ নেকি সেনেকুৱা আৰু গতিকে 2টাই ধুনীয়াকৈ এবছৰমান ডাঙৰ নেকি তাই এমাহ 2 মাহ 1-1.5 বছৰমান ডাঙৰ আৰু সেয়া 2টাই হলি খেলি আহিলে হলি খেলি একদম ৰেডি আৰু মই ইয়াতে লুটি খাই পৰিলোঁ জানেনে মই দৌৰি আহিছিলোঁ স্কুটিখন অকণমান ছাইড কৰিম বুলি মাথাটো গৰমেই উঠি গ'ল জানেনে অৱস্থাটো চাওকচোন কাপোৰ কানিও লৈ অহা নাছিলোঁ মই আপোনালোকেতো দেখিছেই মই একো কাপোৰ কানি অনা নাছিলোঁ সেয়া এতিয়া পথাৰেদি মুঠতে মই আহিছিলোঁ মানে পলাই নিজকে বচাম বুলি আহি মোৰ এইটো গতি আৰু এইফালে মই গা পা ধুই আজৰি হ'ম আৰু ল'ৰাই এইফালে দেখিছেনে পুৰা ফাকু খেলি আছে কি ফূৰ্তি ইফালে বৰষুণ চিপচিপ পৰি আছে মই কৈছোঁ হ'ল আৰু বেছি খেলিব নালাগে ঘৰলৈও যাব লাগে তাৰপিছতে আইতাহঁতো ৰৈ আছে সি সেই কাষৰ খুৰী ঘৰত খুব খেলে মানে ভাল পায় মই আৰু ইয়াতে পটাপট গাটো ধুই ল'লোঁ কাৰণ ইমানেই অৱস্থা নাইকিয়া হ'ল মানে মোৰ জানেনে হলিৰ পৰা পলাবলৈ গৈ মোৰ এয়াহে গতি হ'লগৈ কাপোৰ কানিও অনা নাই কিন্তু আমাৰ ইয়াতে আকৌ ধৰক গাভৰু ছোৱালী ঢেৰ আছে আৰু আমাৰ খুৰী বৰমাহঁতৰ তাহাঁতৰ পৰাই কাপোৰ এযোৰ পিন্ধি ল'লোঁ পিন্ধি মেলি মই বোলো যাওঁ ব'ল ল'ৰা ছোৱালী নামানে নহয় এতিয়া আৰু হলি খেলে মই অকণমান খং দেখাইছোঁ আৰু ভাৰণাইহঁতক হৈ গ'ল আৰু নেখেলে আৰু হলি নাই ভাৰণাইয়ে মোক ফিচকাৰি মাৰেই বোলে মই একদম কৈছোঁ আৰু নাই যাব লাগিব দেৰি হৈছে নহ'লে বৰষুণ দিব দিগদাৰ হ'ব কিবাকিবি ঢেৰ কৈছোঁ আৰু কৈ দিছোঁ মেমে ফোন কৰিব এতিয়া ভিডিঅ' কল কৰি চাব স্কুলৰ মেমহঁতৰ কথা ক'লে অকণমান ভয় কৰে সেই মেমৰ কথা কৈ অকণমান পলালোঁ তাৰপাছতে এয়া দেখিছেনে ভাতকেৰেলাৰ পুলি নেকি মোৰ মতে ভাতকেৰেলা পুলি দি দিছে ঘৰৰ পৰা সেয়া উঘালি লৈছোঁ মই আকৌ এই পুলি গছ এইবিলাক খুব দিয়া আৰু মই লৈ ঘৰত ৰুংগে মানে সেয়া ভাতকেৰেলাৰ পুলিটো লৈ লৈছোঁ ইয়াৰ পৰা আৰু হ'লেও হওকচোন বোলো ন তাতে এতিয়া বাৰিষা দি আছে যে এতিয়া বস্তুবিলাক হ'ব আকৌ ধৰক এইবিলাক এতিয়া কিবা ৰুলে মেলিলে শাক পাচলিবিলাক হয় বৰষুণটো খুব দি আছে যে আৰু সেয়া এনেকৈ পুলিয়ে সৈতে মানে উঘালি ল'লোঁ লৈ মেলি কি হ'ব দেখা যাওক আৰু তাৰপাছতে ৰুই দিওঁগৈ গৈ মেলি আৰু সেয়া দেখিছেনে ধুনীয়াকৈ
উঘালি দিছে ঘৰৰ বস্তু খোৱা মানে সোৱাদে মজা ঘৰৰ বস্তু জানেনে আৰু তাৰপিছতে সেয়া জাতিলাওৰ পুলি এটাও এনেকৈ লৈ লৈছোঁ আৰু দুটামান লৈ মেলি আৰু যাওঁগৈ বোলো ঘৰলৈ এইফালে বৰষুণ দবা পিটা ফাকুৱা দিনা কেনেকুৱা বৰষুণ আৰু জানেই নহয় ন গধূলিলৈকে আৰু বেছি দিছে গতিকে সেই আৰু ফাকুৱা খেলাটো নহ'লে পৰি মেলি অৱস্থা হাত ভৰি ভাঙি মেলি ভাল বাচিলোঁ সেনেকৈ আহিলোঁ আহি মেলি গছজোপা ধুনীয়াকৈ মাটিৰে সৈতে উঘালি দিছে দেখিছেনে ভাল লাগিছেনে বাৰু দেখি ধুনীয়াকৈ ইয়াতে আৰু চাংখন আছেই যিহেতু ঘৰতে ছাইডতে আকৌ ৰুই দিম সেনেকৈ তাৰপিছত নেমু পুলিও ল'লোঁ দুটামান লৈ মেলি আৰু এতিয়া যাওঁগৈ বুজিছেনে দেখিলে কেনেকুৱা লাগিছে ভাল লাগিছে নেমু লাগিব আৰু আপোনালোকক খুৱাম মই তাৰপিছতে এয়া টেঙাৰ পাত নামটো কি কওকচোন আপোনালোকে বাৰু মই ছিঙিছোঁ যে কমেণ্টত জনাব হা কি হয় মই নকওঁ আপোনালোকে কওক মই দাইলত দি খাম একদম আৰু মাছৰ জোলত দিম বিৰাট মজা লাগিব ক'ব কিন্তু দেই আপোনালোকে আৰু সেয়া ছিঙিলোঁ কেইটামান আগকেইটা ছিঙিছোঁ আৰু তাৰপাছতে হৈ গ'ল আৰু এয়া দেখিছেনে আমাৰ সেই খুৰীহঁতে হাঁহৰ পোৱালি আনি থৈছে টিকলু দেখিয়ে মৰম লাগিছে মই তাৰো ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ তাৰপিছত আমাৰ আকৌ ভানুৱে গৰুলৈ ভয় কৰিছে দেই গৰুলৈ অকণমান ভয় কৰে মই কৈছোঁ আহা একো নহয় সি নাহে মানে মোক কৈছোঁ দেৰি হৈছে ঘৰলৈ যাবলৈ আহা নাই সি গোহালিটো ছাইডে আহিবলৈ ভয় কৰিছে তাৰপিছতে সেই আইতাকে কৈছে অকণমান হলি লগাই দিয়া অকণমান তাইক লগাই দিয়া আমাৰ গাইজনীক লগাই দিয়া তাৰপিছতে সেয়া সি অকণমান লগাবলৈ গৈছে ভয়ে ভয়ে লগাইছে আৰু ফাকু খেলিব লাগিব নহয় আকৌ ন চবেই গতিকে আজিৰ ভ্লগছটো আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব আৰু অকণমান দীঘলীয়া হোৱাৰ কাৰণে একদম বেয়া নাপাব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ মৰম মই কেতিয়াও নাপাহৰোঁ আৰু আপোনালোক সকলো সুখী মানুহ